মোৰ নাম শ্ৰী ৰাজাৰাম দাস হয়। মোৰ গাঁও বালাবিটাত হয়। 21 নং সৰভোগ ভৱানীপুৰ সমষ্টিৰ পৰা বালাবিটা গাঁও 9 নং বালাবিটা গাঁও পঞ্চায়তৰ পৰা এইবাৰ 2 নং খণ্ডৰ ৰাইজে বিচাৰিছে কাৰণেহে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপুনি এটা বিএ পাস মানুহ হৈ আৰু মেম্বাৰৰ ওপৰত খেলি আছে। মানে মই প্ৰথম অৱস্থাত বিচৰা নাছিলোঁ খেলিবটো, কিন্তু ৰাইজে নেৰিলে। মই ৰাইজৰ সমৰ্থন কৰিছে কাৰণে মই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আপোনাৰ এনে পৰিস্থিতি মানে ৰাইজে বুজি পাইছে হয়তো। মইতো এনে মানে আৰ্থিক দিশত ৰাইজে কিবা হেল্প কৰিছে না আপোনাক? সহায় সহযোগ কৰি আছে, হেল্পৰ ক্ষেত্ৰত সহায় সহযোগ কৰিছে সকলোৱে। আমি জানামতে আপনার নাকি আর্থিক অবস্থা একদম বয়া। সেইটোতো রেলি ওলাওতে পয়সা নাই, কিবা হেল্প করছে না নাই? মানে ৰাইজে সহায় সহযোগ কৰি আছে এনে, মানে হয়তো ধনৰ অভাৱৰ কাৰণে মই আজি ৰেলীখন ওলাব পৰা নাই। মই মানে এনেও প্ৰাইভেট স্কুলৰ এজন শিক্ষকতা কৰি আছিলোঁ। 2-3 হাজাৰৰ দৰমহাত বহুত কষ্টৰ মাজেৰে পাৰ হৈ আছে ইলেকশ্যনটো। সেই কষ্ট যাতে ৰাইজে সকলোৱে যাতে আশীৰ্বাদ কৰে মোক, যাতে বিপুল ভোটত এইবাৰ মোক জয়যুক্ত কৰে, এইটোৱে বিচাৰিছোঁ ৰাইজৰ পৰা। 21 নং ভৱানীপুৰ সৰভোগ সমষ্টিৰ 2 নং খণ্ডৰ পৰা ৰাজাৰাম দাস প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এই খবৰটো পাই মই ইয়ালৈ ঢাপলি মেলিছোঁ। মই জানিব পাৰিলোঁ বহুত কথা ইয়াত আহি পেলাই, যে ৰাজাৰাম এজন শিক্ষিত ল'ৰা হয়, বিএ পাছ ল'ৰা হয়, গ্ৰেজুৱেট, আৰু তেখেতৰ ঘৰৰ অৱস্থা খুব বেয়া। তথাপিও ৰাইজৰ বিপুল সমৰ্থনত, ৰাইজৰ আশীৰ্বাদত তেওঁ এইবেলি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেওঁৰ যিখিনি কাম কাজ, বিগত দিনৰ যিখিনি কাম কাজ, এই কাম কাজখিনি দেখি পেলাই হয়তো ৰাইজে আপ্লুত হৈছে, ৰাইজে ভাল পাইছে আৰু এই ভাল পোৱাৰ কাৰণে এই ভাল পোৱাখিনি তেওঁক দিব বিচাৰিছে। আৰু মই আশা ৰাখিছোঁ এই ভাল পোৱাখিনি ভোটৰ মাজেৰে ৰাইজে যেন এই ভাল পোৱাটো বুজাই দিয়ে ভাল ধৰণে। গতিকে মই আশা ৰাখিছোঁ এইখিনিয়ে, যে ৰাজাৰাম দাস যদি এই অঞ্চলত জয়যুক্ত হয় ৰাইজৰ বিপুল সমৰ্থনত, তেনেহ'লে মই ভাবোঁ যে ৰাজাৰাম দাসৰ দ্বাৰা বহুত কাম কি হ'ব, ৰাইজৰ সমাধা হ'ব। আৰু আমি জানাত আজি চৰকাৰৰ বিভিন্ন আঁচনি, যেনে অৰুণোদয় আঁচনিয়ে হওক, আজি ঘৰৰ কথাই হওক, ৰাস্তা ঘাট নিৰ্মাণৰ কথাই হওক, এই সকলো কাম তেওঁলোকে কি কৰিব পাৰিব, সমাধা কৰিব পাৰিব। যদি এজন বেলেগ ব্যক্তিৰ ওচৰত যায় তেনেহ'লে সেই প্ৰাপ্যখিনিও ৰাইজে নাপালে কি হ'ব, ৰাইজ উন্নতিৰ পথৰ পৰা কি হ'ব, বিচলিত হ'ব। আৰু আমাক কি লাগে, উন্নতি লাগে। যদি এজন ভাল ব্যক্তি যদি প্ৰতিদ্বন্দ্বিতা কৰি পেলাই ৰাইজৰ উন্নতি হয়, তাতকৈ আমি বিশেষ ক'বলগীয়া একো নাথাকে। এইখিনিয়ে আচলতে ক'ব লগা। ধন্যবাদ।